কিন্তু অসম চৰকাৰে সেই ৰিপৰ্টটো জমা দিয়া নাই যদি সঁচাকে আজিৰ অসম চৰকাৰত জড়িত মানুহবিলাক এই কেলেংকাৰীটোৰ লগত জড়িত নাই আজি সিদ্ধান্ত ল'ব যে এপিএসসি কেলেংকাৰীত নিযুক্ত প্ৰত্যেকজন কৰ্মচাৰী সকলোকে চাকৰি খোৱা হ'ব এই সিদ্ধান্ত ল'ব চাকৰি খোৱা হ'ব আৰু যিসকলে সেই সময়ত যিটো পাৰ্টিয়ে চাকৰি দিছিলে সেই পাৰ্টিকো নাকচ কৰা হয় কংগ্ৰেছ পাৰ্টিক নাকচ কৰা হয় মোৰ এক মিনিট বিধানসভাত নাকচ নহয় গণভোটত হয় আপুনি কেনেকুৱা কথা কৈছে শিক্ষিত হৈ মহোদয় এইবিলাক মোৰ এক মিনিট আছে প্ৰচিডিঙৰ পৰা কি কথা কৈ থাকে অনাৰেবল মেম্বাৰ প্লিজ আরে কবলৈ দিয়ক না এক মিনিট আছে স্যার আপোনালোকে কলে এনেকুৱা কথা হ'ব পাৰে নেকি মহোদয় আপুনি বহিষ্কাৰ কৰিবই নেকি কংগ্ৰেছ দলক আমাক উত্তৰটো দিয়ক আপুনি মহোদয় আপুনি উত্তৰটো দিয়ক মহোদয় স্যার এক মিনিট আছে মোৰ স্যার এক মিনিট এক মিনিট স্যার হয় স্যার স্যার প্লিজ অনারেবল মেম্বাৰ প্লিজ না স্যার স্যার পার্টি এক মিনিট প্লিজ স্বাভাৱিকতে কথা উঠে only 1 minute স্যার এই কেলেংকাৰী সময় নাই ৰিপ্লাই দিব লাগিব 1 minute মোৰ এক মিনিট নিবেদনখন ৰাখি প্লিজ মনোনয়ন পাল্টো কৰিলে অনাৰেবল মেম্বাৰ প্লিজ অখিল গগৈ কব ৰাখি থলে যদি কয় 1 মিনিট সুযোগ দিয়ক অলপ শান্ত কৰাই দিয়ক না না এই কাৰণ অধ্যক্ষ ডাঙৰীয়া আৰু অধ্যক্ষ ডাঙৰীয়া জুলিয়া সফল হৈছে বুলি ওলাইছে হৈছে আৰু তদন্ত হ'ব লাগে আপুনি ৰিপ্লাইত দি দিব নাকচ কৰিব লাগে অধ্যক্ষ ডাঙৰীয়া এটা দুটা সিদ্ধান্ত কোৰ্টে মানে এই ৰিপৰ্টে ল'বলৈ দিছে এক নম্বৰটো হ'ল যে গোটেইবিলাকৰ চাকৰি খাব লাগে বুলি চৰকাৰে সিদ্ধান্ত ল'ব লাগে আৰু দুই নম্বৰটো সিদ্ধান্ত ল'বলৈ দিছে যে কোনে এই গোটেই কেলেংকাৰীটো কৰিলে তাৰ ওপৰত চিবিআই তদন্ত দিব লাগে চিবিআই তদন্ত হ'ব লাগে সিদ্ধান্ত হ'ব লাগে কংগ্ৰেছৰ কংগ্ৰেছ পাৰ্টি যদি এই কৰি আছে মানে তেখেতসকলৰ ভয় আছে দুৰ্গা দাস বড়ো ধন্যবাদ 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 অধ্যক্ষ মহোদয় 3 মিনিট প্ৰায় 3 মিনিট দিছে তাৰ কাৰণে ধন্যবাদ দিছো মোৰ 3 মিনিটো না শ্ৰী অখিল গগৈ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া আজি যিটো বিষয়ে আলোচনা হৈছে সেই বিষয়টো মোৰ জীৱনৰ লগত জড়িত এটা বিষয় এই বিষয়টোৰ কাৰণে এপিএসসি কেলেংকাৰী তদন্ত হ'ব লাগে বুলি মই দুবাৰ জেললৈ গৈছিলোঁ আৰু প্ৰায় 3 মাহ সময় মই জেলত কটাবলগীয়া হৈছিলে গুৱাহাটী জেলত 17 জুলাই 2000 দুবাৰ গৈছিলোঁ মই জুন আৰু আগষ্টত 2015 চনৰ জুন আৰু আগষ্টত জেললৈ গৈছিলোঁ আৰু এই বিষয়টোৰ ওপৰত মই এখন পিআইএল কৰিছিলোঁ 17 জুলাই 2015 আৰু 15 অক্টোবৰ তাৰিখে সেই পিআইএলৰ ভাৰ্ডিক্ট দি এপিএসসি কেলেংকাৰীটোৰ তদন্ত হ'ব লাগে বুলি গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছে ঘোষণা কৰিছিলে আৰু তাৰ ভিত্তিতে তদন্তবিলাক আৰম্ভ হৈছিলে আৰু মই দিয়া পিআইএলৰ কাৰণে গোটেই বহীবিলাক মানে সংৰক্ষিত কৰিবলৈ দিয়া নিৰ্দেশৰ ফলস্বৰূপেহে কেৱল এই গোটেই তদন্তটো কৰাটো সম্ভৱপৰ হৈছিলে গতিকে এই গোটেই তদন্তৰ প্ৰক্ৰিয়াটোৰ লগত মই নিজে জড়িত আছোঁ আৰু সেইকাৰণে এই বিষয়টোৰ ওপৰত আজি কথা ক'বলৈ পাই মই নিজকে গৰ্ব অনুভৱ কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া গোটেই প্ৰতিবেদনখন আমাৰ বিকে শৰ্মাৰ প্ৰতিবেদনখন মই থৰলি পঢ়িছিলোঁ আৰু থৰলি পঢ়োঁতে ইতিমধ্যে কেইটামান খুব ধুনীয়াকৈ আমাৰ ট্ৰেজাৰী বেঞ্চৰ মানুহে ভুৱন পেগু ডাঙৰীয়া যদিও তেওঁলোকৰ বিৰুদ্ধে মই সদায় কথা কওঁ কিন্তু আজি খুব ধুনীয়াকৈ এপিএসসি কেলেংকাৰীটোৰ ডিটেইলছবিলাক কেনেকুৱা ধৰণৰ এটা মানে সৰুৰ ধৰণৰ এটা ঘটনা ঘটিছিলে সেই কথাবিলাকৰ ডিটেইলছ এটা বৰ্ণনা দিছে গতিকে সেই বৰ্ণনাটো মই দিবলৈ নাযাওঁ কিন্তু দুটা মূল কথা মই আঙুলিয়াই দিওঁ যে এই গোটেই কেলেংকাৰীটো কেনেকুৱা আছিলে বুলি যদি কওঁ তাত একদম খুব একদম স্পেচিফিকেলি আমাৰ হেৰিয়ে কৈ দিছে যে এই কেলেংকাৰীটোৰ আচল ৰূপটো কেনেকুৱা কৈছিলে দ্য বেচিক পইণ্ট ইৰৰেস্পেক্টিভ অফ ছাচ এন আৰ্গুমেণ্ট দ্য বেচিক পইণ্ট ইজ ডেট the gravamen of the charge in the present case is not in regard to the taint which attached to a specific group of persons, but to the sanctity of the recruitment process as a whole. Needless to say that when the credibility of the entire CCE 2030 stand vitiated by systemic
illegality, the issue then is not about seeking to identify the candidates who are tainted. The nature of the malpractices and fraud perpetrated in CCE 2013, as recorded in this report, based on evidence, demolished the very credibility of the process of selection itself and to what extent it had eroded. And এই কথাকেইটা কৈ কমিটিখনে এটা ৰিকমেণ্ডেশ্যনছ দিছে, এটা ৰিকমেণ্ডেশ্যন দিছে। ৰিকমেণ্ডেশ্যনটো দি কৈছে যে in the above circumstances, it is now for the government of Assam to take a call and decide as to whether the entire CCE 2013 selection should be set aside, and also whether there should be investigation in respect of at least CCE 2014. The kind of shocking, unconscionable malpractices that were resorted to by Sri Rakesh Kumar Paul and his coteria deserve such kind of consideration to bring back public confidence in APSC. মূল কথাটো হ'ল তেখেতে কৈছে যে এটো সৰু সুৰা কেলেংকাৰী নহয়, গোটেই সিস্টেমটোক ভাঙি চিঙি পেলোৱা কেলেংকাৰী। আমি ক'বই লাগিব যে আমাৰ অসমৰ ইতিহাসৰ আটাইতকৈ বেয়া কেলেংকাৰীটোৰ নামে হ'ল APSC কেলেংকাৰী। আটাইতকৈ বেয়া কেলেংকাৰী। আৰু আটাইতকৈ এই বেয়া কেলেংকাৰীটো সংগঠিত কৰাৰ ক্ষেত্ৰত কৈছে যে এই সিস্টেমটোক এনেকুৱা ধৰণে ভাঙি পেলাইছিলে, সিস্টেমটোক এনেকুৱা ধৰণে ভাঙি পেলোৱা কাৰবাৰটোক মাফিয়া ৰাজ বুলি কয়। APSCত এনেকুৱা ধৰণৰ মাফিয়া ৰাজ হৈছিলে যে ইয়াত কোনজন মানুহে গণ্ডগোল কৰিছিলে, কোনজন কেণ্ডিডেটক জেল দিব লাগে, কোনজন দোষী, সেইটো ইম্পৰ্টেণ্ট কথা নহয়, গোটেই সিস্টেমটো গণ্ডগোল হৈছিলে। গতিকে এই নিযুক্তিৰ দ্বাৰা যিবিলাক মানুহে উপকৃত হৈছিলে, যিবিলাকক চাকৰি দিছিলে, সকলোৰে চাকৰি বানচাল কৰাটো নাকচ কৰি দিয়াটো উচিত বুলি ইয়াত ৰিপৰ্ট দিয়া হৈছে। মই ভাবো অধ্যক্ষ ডাঙৰীয়া, ৰিপৰ্টটো সম্পৰ্কে যিয়ে আলোচনা নকৰো লাগিলে আটাইতকৈ মানে যেটো লজিক্যাল কনক্লুজনত আমি বিধানসভা আহিব লাগিব, হেতু হ'ল যে 2013 আৰু 2014 চনৰ CCEৰ যি পৰাজিক নিযুক্তি লাভ কৰিছিলে তেওঁলোকক সকলোকে এতিয়া নিযুক্তি বাতিল কৰা হ'ব নে নহয়। Number 1, যদি এটো সিদ্ধান্ত লোৱা নহয় তেতিয়াহলে ট্ৰেজাৰী বেঞ্চে যিবিলাক লম্ফজম্ফ কৰিছে সেই লম্ফজম্ফবিলাক বা তেওঁলোকে যিবিলাক সঠিক কথাই কৈছে সেই কথাবিলাকৰ কোনো মূল্য নাথাকিব। গতিকে মই আশা কৰিম যে ট্ৰেজাৰী বেঞ্চ আৰু আমাৰ বিৰোধী গোটেইবিলাকে লগ লাগি আজি আমি এটা প্ৰস্তাৱ লওঁ যে 2013 আৰু 2014 CCEৰ পৰীক্ষাত যিসকলে পাছ কৰিছিলে, চাকৰি পাইছিলে আৰু ৰাকেশ পালৰ দিনত যিমান চাকৰি পাইছিলে এই আটাইবিলাকৰ চাকৰি আজিৰ বিধানসভাতে নাকচ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। অধ্যক্ষ ডাঙৰীয়া কিমান মানুহে চাকৰি পাইছিলে? 2013 চনৰ এপইণ্টমেণ্ট দিছিলে CCEত 241 জন, 2014 চনত এপইণ্টমেণ্ট দিছিলে 180 জন, আৰু বাকি অন্যান্য পোষ্টবিলাকত চাকৰি দিছিলে 210 জন ৰাকেশ পালৰ দিনত, আৰু টোটেল 631 জন চাকৰিয়ালক চাকৰি দিছিলে। আৰু অধ্যক্ষ ডাঙৰীয়া আমি আটাইতকৈ গুৰুত্বপূৰ্ণ যেটো কথা মনত ৰখা দৰকাৰ যে এই চাকৰি দিয়া মানুহবিলাক সৰু সৰু পোষ্টত নাই, তেওঁলোকে এতিয়া এডিশনাল SP, ADC বা DC বা SP এই পৰ্যায়লৈ গৈছে। নহলে কটন কলেজৰ তেখেতে এসিস্ট্যান্ট প্ৰফেসৰ হৈছে, নহলে আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এসিস্ট্যান্ট প্ৰফেসৰ হৈছে, এনেকুৱা পৰ্যায়ৰ হাই লেভেল মানুহ। গতিকে মই ভাবো যে সিস্টেমটোক যদি বচাব লাগে আমি এওঁলোকৰ নিযুক্তি বাতিল কৰাৰ সিদ্ধান্ত আজি গ্ৰহণ কৰিবই পাৰিব লাগিব। এতিয়ালৈকে অধ্যক্ষ ডাঙৰীয়া এৰেষ্টেড হৈছে 2013 চনৰ এৰেষ্টেড হৈছে মাত্ৰ 43 জন, আৰু তাৰে 75 জনৰ বিৰুদ্ধে চাৰ্জশ্বিট এতিয়ালৈকে দিয়া হৈছে। 241 জনৰ ভিতৰত 75 জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দিয়া হৈছে। আনহাতে 2014 চনৰ এৰেষ্টেড হৈছে 22 জন, অথচ কেণ্ডিডেট আছিলে 180 জন, আৰু এজনৰো চাকৰি 2014 চনৰ খোৱা নাই। 13 চনৰ চাকৰি খাইছিলে, সাসপেনশন কৰিছিলে, এতিয়ালৈকে সাসপেনশন কৰিছিলে 19 জন, কিন্তু অধ্যক্ষ ডাঙৰীয়া সেই সাসপেনশনটো ষ্টে কৰি দিছে। চৰকাৰে যদিও তেওঁলোকৰ চাকৰি বৰখাস্ত কৰিছিলে
কোৰ্টে কৈ দিলে যে নাই তেওঁলোকৰ চাকৰি বৰখাস্ত কৰিব পৰা নাযাব কোৰ্টে কৈছে বৰখাস্ত কৰিব পৰা নাযাব কি কাৰণে তাৰ ৰিপৰ্টটো মই এইকেইদিন কোৰ্টৰ গোটেই অৰ্ডাৰকেইটা অধ্যক্ষ মহোদয় এটা এটাকে পঢ়িছিলোঁ আৰু অধ্যক্ষ মহোদয় এই এটা এটাকে পঢ়ি থাকোঁতে মোৰ অনুভৱ হৈছিলে যে অকল APSC কেলেংকাৰীটোৱে কেলেংকাৰী নহয় APSC কেলেংকাৰীটো তদন্ত কৰাটো এটা ডাঙৰ কেলেংকাৰী আৰু APSC কেলেংকাৰী তদন্ত কৰাৰ পাছত যিবিলাকক দোষী সাব্যস্ত কৰি এইবিলাকক খেদিব লাগে বুলি কৈছিলে তেওঁলোকক নেখেদি ৰক্ষণাবেক্ষণ দিয়াটো এটা ডাঙৰ কেলেংকাৰী তিনিটা কেলেংকাৰী APSC লৈ চলি আছে অধ্যক্ষ ডাঙৰীয়া তিনিটা কেলেংকাৰী মই যদি কওঁ পেৰা এইটো অৰ্ডাৰ আপোনালোকে যদি চাই গুৱাহাটী হাইকোৰ্টৰ সিংগল বেঞ্চে কৈছিলে যে নহয় এই 19 জন মানুহৰ চাকৰি তোমালোকে খাব নোৱাৰিবা আৰু এজনী প্ৰিয়ংকা দাস নে কিবা ছোৱালী এজনীৰ চাকৰি খাব নোৱাৰিবা কাৰণ তোমালোকে প্ৰচিডিউৰ ল্যাপছ কৰিছা তেতিয়া এই অৰ্ডাৰটোত গুৱাহাটী হাইকোৰ্টে বাৰম্বাৰ কৈছে পেৰা 29 30 32 33 36 এটোত অৰ্ডাৰ যেদিনা অৰ্ডাৰ দিছে সেইদিনা 19/2/2025 মাত্ৰ কেইদিনমানৰ আগতে ফেব্ৰুৱাৰীৰ 19 তাৰিখৰ দিনা অৰ্ডাৰ দিওঁতে কৈছে যে অসম চৰকাৰে ইচ্ছাকৃতভাৱে বাৰম্বাৰ কৈ থকাৰ পাছতো এই মানুহকেইজনৰ চাকৰি কিয় খাব নালাগে তাৰ ওপৰত কাউণ্টাৰ এফিডেভিট দি থাকিবলৈ কোৱাৰ পাছতো অসম চৰকাৰে কাউণ্টাৰ এফিডেভিট দিয়া নাই অসম চৰকাৰে এই যিটো ৰিপৰ্ট BK শৰ্মাৰ ৰিপৰ্টটো জমা দিবলৈ কৈছে কোৰ্টে যে BK শৰ্মাৰ ৰিপৰ্টটো যদি আপোনালোকে জমা দিয়ে তেতিয়াহ'লে আমি একচন ল'ব পাৰিম কিন্তু অসম চৰকাৰে সেই ৰিপৰ্টটো জমা দিয়া নাই যদি সঁচাকে আজিৰ অসম চৰকাৰত জড়িত মানুহবিলাক এই কেলেংকাৰীটোৰ লগত জড়িত নাই আজি সিদ্ধান্ত ল'ব যে APSC কেলেংকাৰীত নিযুক্ত প্ৰত্যেকজন কৰ্মচাৰী সকলোকে চাকৰি খোৱা হ'ব এই সিদ্ধান্ত ল'ব চাকৰি খোৱা হ'ব আৰু যিসকলে সেই সময়ত যিটো পাৰ্টিয়ে চাকৰি দিছিলে সেই পাৰ্টিকো নাকচ কৰা হয় কংগ্ৰেছ পাৰ্টিক নাকচ কৰা হয় মোৰ এক মিনিট বিধানসভাত নাকচ নহয় গণভোটত হয় আপুনি কেনেকুৱা কথা কৈছে শিক্ষিত হৈ মহোদয় এইবিলাক প্ৰচিডিঙৰ পৰা কি কথা কৈ থাকে অনাৰেবল মেম্বাৰ প্লিজ কি কথা কৈছে আরে কবলৈ দিয়ক না এক মিনিট আছে স্যার আপোনালোকে কলে বহ এনেকুৱা কথা হ'ব পাৰে নেকি মহোদয় আপুনি বহিষ্কাৰ কৰিব পাৰে নেকি কংগ্ৰেছ দলক আমাক উত্তৰটো দিয়ক আপুনি মহোদয় আপুনি উত্তৰটো দিয়ক মহোদয় স্যার এক মিনিট আছে মোৰ স্যার এক মিনিট কো এক মিনিট স্যার ওই স্যার প্লিজ অনারেবল মেম্বার প্লিজ না স্যার পার্টি এক মিনিট অন প্লিজ স্বাভাৱিকতে কথা উঠে অনলি 1 মিনিট স্যার এই কেলেংকাৰী সময় নাই ৰিপ্লাই দিব লাগিব 1 মিনিট মোৰ এক মিনিট প্ৰতিবেদনখন ৰাখি প্লিজ মনোনয়ন পালটো কৰিলে অনারেবল মেম্বার প্লিজ অখিল গগৈ কব ৰাখি থলে যদি কয় 1 মিনিট সুযোগ দিয়ক অলপ শান্ত কৰাই দিয়ক না না এই কাৰ্ড অধ্যক্ষ ডাঙৰীয়া আৰু অধ্যক্ষ ডাঙৰীয়া যোনে কথা লৈছে বুলি ওলাইছে হৈছে আৰু তদন্ত হ'ব লাগে আপুনি ৰিপ্লাইত দি দিব নাকচ কৰিব লাগে অধ্যক্ষ ডাঙৰীয়া এটা দুটা সিদ্ধান্ত কোৰ্টে মানে এই ৰিপৰ্টে ল'বলৈ দিছে এক নম্বৰটো হ'ল যে গোটেইবিলাকৰ চাকৰি খাব লাগে বুলি চৰকাৰে সিদ্ধান্ত ল'ব লাগে আৰু দুই নম্বৰটো সিদ্ধান্ত ল'বলৈ দিছে যে কোনে এই গোটেই কেলেংকাৰীটো কৰিলে তাৰ ওপৰত CBI তদন্ত দিব লাগে CBI তদন্ত হ'ব লাগে সিদ্ধান্ত হ'ব লাগে কংগ্ৰেছৰ এই দুটা সিদ্ধান্ত হ'ব লাগে কংগ্ৰেছ পাৰ্টি সিদ্ধান্ত হ'ব লাগে যদি এই তদন্ত কৰি আছে মানে তেখেতসকলৰ ভয় আছে দুৰ্গা দাস বড়ো ধন্যবাদ অধ্যক্ষ মহোদয় 3 মিনিট প্ৰায় 3 মিনিট দিছে তাৰ কাৰণে ধন্যবাদ দিছো মোৰ 3 মিনিট